চেয়ারম্যান আব্দুল খালেক নে হাফিজ রফিকুল ইসলাম নে একে সমষ্টিতেই হব তিনিগৰাকী হাই প্রোফাইল নেতাৰ যুঁজ। কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে আব্দুল খালেক, AIUDFৰ প্ৰাৰ্থী হ'ব পাৰে ডক্টৰ হাফিজ ৰফিকুল ইসলাম। কিন্তু কোনটো দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব চেয়াৰম্যানে? এতিয়া বিকল্প থাকিব গৌৰৱ গগৈয়ে কৰিব পাৰে চেয়াৰম্যানক ৰাজনৈতিক জীৱনদান। গৌৰৱ গগৈ সভাপতি হ'ল বুলিয়েই যে মই কংগ্ৰেছত যাম সেইটো কথা নহয়, কথাটো হ'ল কংগ্ৰেছ দলে কিছুমান চৰ্ত মানি ললে কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব তেওঁ, অন্যথা ৰাইজৰ দল আম আদমি পাৰ্টি নাইবা তৃণমূল কংগ্ৰেছ হ'ব পাৰে চেয়াৰম্যানৰ বিকল্প। ৰাইজৰ মতামত গ্ৰহণ কৰি অতি সোনকালে ল'ব চূড়ান্ত সিদ্ধান্ত। এই সন্দৰ্ভত বিধায়ক চেয়াৰম্যান আলী আহমেদে কি ক'লে শুনো আহক। বিকল্প চিন্তা এতিয়ালৈ একো কৰা নাই। কংগ্ৰেছ UDFৰ পৰা ইলেকশ্যন তেনে ক্ষেত্ৰত নহ'ব। এতিয়া বিকল্প থাকিব ৰাইজৰ দল, বিকল্প থাকিব তৃণমূল কংগ্ৰেছ, বিকল্প থাকিব আম আদমি পাৰ্টি। গৌৰৱ গগৈ ডাঙৰীয়াক যে সৰ্বভাৰতীয় কংগ্ৰেছ দলে অসমৰ সভাপতিৰ দায়িত্ব দিছে, মই ভাবোঁ কংগ্ৰেছ দলৰ কাৰণে এইটো ভাল লক্ষণ। আৰু যোৱা কিছুদিন সভাপতি হোৱাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়াৰ যিখিনি ভাষ্য শুনিছোঁ, যথেষ্ট পৰিপক্কতা দেখিছোঁ। আশা কৰিছোঁ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ যি লবিকেন্দ্ৰিক ৰাজনীতি আছে সেইবোৰ মষিমূৰ কৰি তেওঁ সকলোকে আঁকোৱালি লৈ, সকলো জাতি জনগোষ্ঠীৰ মানুহক আঁকোৱালি লৈ আগবাঢ়ি গৈ অনাগত দিনত বিজেপিক বিদায় দিয়াত সফল হ'ব। এতিয়া গৌৰৱ গগৈ সভাপতি হ'ল বুলিয়েই যে মই কংগ্ৰেছত যাম সেইটো কথা নহয়, কথাটো হ'ল যে মই ৰাজনীতিত আহিছোঁ ৰাইজৰ কাম কৰাৰ কাৰণে। মই অকল মন্ত্ৰী হ'বলৈ MLA হ'বলৈ ৰাজনীতিত অহা নাই আৰু তেনেকুৱা ৰাজনীতি মই কৰিব নিবিচাৰোঁ। যদিহে তেখেতসকলে ভাবে যে চেয়াৰমেনক আমি প্ৰাৰ্থিত্ব দিম, তেতিয়াহ'লে ইণ্টাৰনেলি বহি হ'লেও কেইটামান কথা মই আলোচনা কৰিব লাগিব তেওঁলোকৰ লগত। নাম্বাৰ 1, ব্ৰহ্মপুত্ৰ নদীৰ নিয়ন্ত্ৰণ হ'বনে নাই। 2 নম্বৰ, যিসকল মানুহ গৰাখহনীয়াত বিহীন হৈছে ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সংস্থাপন দিয়া হ'বনে নাই। 7 বিঘা 8 বিঘাকৈ মাটি পাব লাগে। 3 নম্বৰ, যিসকল মানুহ চৰ চাপৰিকে আদি কৰি আজিলৈ চৰকাৰী ভূমিত যুগ যুগ ধৰি বসবাস কৰি আছে কিন্তু মাটিৰ পট্টা পোৱা নাই, শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁলোকক মাটিৰ পট্টা দিয়া হ'ব নাই। বা এইখিনি কাম কৰিবলৈ যদি মানে কংগ্ৰেছ দলত মই যাওঁ, এইখিনি কাম কৰিবলৈ মই স্পেচ পামনে নাই, এইখিনি কথা উত্থাপন কৰিবলৈ স্পেচ পামনে নাই, এই কথাখিনি হ'ল মোৰ পূৰ্বৰ চৰ্ত। ৰাজনীতি পিছত, মানৱ সেৱাটো প্ৰথম মোৰ কাৰণে। বিকল্প চিন্তা এতিয়ালৈ একো কৰা নাই। কংগ্ৰেছ UDFৰ পৰা ইলেকশ্যন তেনে ক্ষেত্ৰত নহ'ব। এতিয়া বিকল্প থাকিব ৰাইজৰ দল, বিকল্প থাকিব তৃণমূল কংগ্ৰেছ, বিকল্প থাকিব আম আদমি পাৰ্টি। এই ক্ষেত্ৰত মই মোৰ নতুন মন্দিয়া সমষ্টিৰ প্ৰতিটো গাঁৱৰ ৰাইজৰ লগত আলোচনা কৰি মই ভাবিছোঁ অহা ডিচেম্বৰ জানুৱাৰী মাহত এটা ফাইনেল সিদ্ধান্ত ল'ম। আৰু এইকেইদিন কংগ্ৰেছলৈও বাট চাই থাকিম, কাৰণ মোৰ ডিমাণ্ডকেইটা ধৰ্মনিৰপেক্ষ ডিমাণ্ড। ইয়াততো কোনো ধৰ্মীয় কথা নাই। এতিয়া কোনোবাই হিমন্তই ক'ব বুলিয়ে কোনোবাই ভয় খাই এইখিনি কাম নকৰিবনে? মইতো বিচাৰোঁ কংগ্ৰেছ ভাৰত স্বাধীনতাৰ ক্ষেত্ৰত কংগ্ৰেছেই আটাইতকৈ আত্মবলিদান দিয়া দল। যি কংগ্ৰেছ দলৰ নেতৃত্বত জৱাহৰলাল নেহৰু আছিলে, মহাত্মা গান্ধীৰ আদৰ্শৰে উদ্বুদ্ধ সেই কংগ্ৰেছ দলে অকল ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ বা মাটিৰ পাট্টা ভূমি দিয়া নহয়, আনকি শদিয়াৰ পৰা ধুবুৰীলৈ যিসকল মানুহ নিৰীহ মানুহ হত্যা হৈছে সকলোকে তেওঁলোকে ক্ষতিপূৰণ দিব লাগে। কংগ্ৰেছে বুকু ফুলাই ক'ব পাৰিব লাগে, কোনোবাই ভাল পাওক বেয়া পাওক, ন' মেটাৰ, দিছ ইজ আৱাৰ প্ৰিন্সিপল, ক'ব পাৰিব লাগে। এতিয়া কওক বা নকওক, অন্ততঃ শাসনৰ গাদীত বহি মই আশা কৰিম কংগ্ৰেছে এই কামকেইটা কৰক।